আসসালামু আলাইকুম ব্ৰাদাৰানে ইছলাম মোৰ দৰণি ভাই ভনীসকল মই আপোনালোকক আজি এটা সৰু চাই কাহিনী ক'বৰ কাৰণে মই আজি ভিডিঅ'ত আহিলোঁ ইনশাআল্লাহ। তো সেনেকুৱা জমনীয় নহয়, কাহিনীটো কিন্তু ভাল। কাহিনীটো হ'ল কেনেকুৱা, এদিনাখন এটা ছোৱালী ঘৰৰ পৰা বিয়া হৈ গৈছে। তাৰপিছত বিয়া হৈ গ'লে যেনেকুৱা ছোৱালীবিলাক মাকৰ ঘৰত আহে, মাকৰ ঘৰত আহিলে মাকৰ ঘৰত আহি কিন্তু ছোৱালীবিলাকৰ কিবা হ'লে শহুৰাকৰ ঘৰত কিবা ক'লে বা শহুৰাকত গিৰাকে মাৰিলে কিবা ক'লে, সেই ছোৱালীটোৱে বাপেকক আহি কেনে নকয়, কাক কয়? মায়াকক। মেকৰ জীয়াক মায়াককে ক'ব, কয় মায়াকক। মায়াকক কোৱাৰ পিছত মায়াকক কৈছে কি জানেনে? কৈছে মাই মোৰ মাইনটোই আৰু মাইৰ তোমাৰ জোঁৱাই মোক বেছি মৰম নকৰে আৰু মৰম নকৰে আৰু মাৰধৰ কৰে, কিবা আনবা দিলে আনি নেদায়, কিবা ক'লে নুশুনে। আৰু মোৰ ঘৰৰ শাহু শহুৰৰ পৰিয়ালৰ মানুহবিলাকো সেনেকুৱা, কিবা ক'লে কথা নুশুনে। তাৰপিছত মায়াকে কৈছে হেৰি ক'লা, হয় মই ইয়াক মাৰি আহিম, নহ'লে মই গুচি আহিম, ইয়াক মাৰবা লাগিব। তো জেগৰ সুৰে সুৰে মায়াকে ক'লা হ'ব দে, তই এটা কাম কৰ, মই তোক এটা মৰা ঔষধ দি খেদাম, কিন্তু মাই একেদিনাই মাৰি আহিলি এই মানুহবিলাকেতো সন্দেহ কৰিব, ঔষধ কৰি মাৰছি নহ'লে কিবা খুৱাই কেনে মাৰছি তই এটা কাম কৰ, এইটো ঔষধ লাহে লাহে সদায় এক চামুচ কিবা এটা বস্তু দিছি আৰু কৈছে অলপ অলপকৈ খোৱাবি, সেইটো অলপ অলপকৈ খোৱালি 3 মাহ বা 6 মাহৰ ভিতৰত সেই বেমাৰত পৰিব, বেমাৰত পৰি কিনে মানুহটো মৰিব। আৰু মৰলি তই 40 দিন বা 4 মাহ পিছত ধুনীয়াকৈ এৰি আহিব পাৰিবি, বস্তু লৈ কেনে আৰু বেলেগত বিয়া হ'ব পাৰিবি, লিলিমাই কৰিব পাৰিবি। তাৰপিছত মায়াকে আৰু এটা কথা কৈছি, এনেওতো মৰবই, এটা কাম কৰিবি, তই সেই গিৰেৰে তামান মৰম কৰা কৰিবি আৰু গিৰেৰে মানুহবিলাককো তামান মৰম কৰা কৰিবি। কিয় মৰম কৰা কৰিবি? যাতে মৰলিও ওচৰ চুবুৰীয়াৰ মানুহবিলাকে তোমাক ক'ব নোৱাৰে এই টিটটো ছয়তান আছিল, হাৰামী আছিল, বেইমান আছিল। এইকাৰণে মৰম কৰিবা তুমি, যাতে মানুহে গিৰাকটো মৰাৰ পিছতো মানুহে কয় এই তিৰিটো ভাল হৈছিল দে। গিৰাকটোৱে মৰম নকৰিলেও তিৰিটোৱে মৰম কৰিছিল আৰু শাহু শহুৰকো মৰম কৰিছিল। তেতিয়া খুচৰা কৰিবি, তামান খেদমত কৰিবি, একত 2 কৰিবি। তেতিয়া তিৰিজনে ঘৰৰ পৰা আহি কেনে কি কৰলা, বৰ মৰম কৰা কৰলা, বৰ ভালকৈ কথা ক'লা, সন্মান কৰি কথা কৰলা, বহুত মৰম কৰা কৰলা। একবাৰ মাতাৰ লগে লগে পুটকৈ গুচি আহে, মাথাটো টিপি দিলে গোটেই গাঁৱটোৱে টিপি দিয়ে, বুজি পাইছা না? ঠাণ্ডা পানী খুজিলে গৰম পানী, ঠাণ্ডাৰ দিনত গৰম পানী কৰি দিয়ে, গৰমৰ দিনত পানী খুজিলে ফ্ৰিজৰ পৰা আনি দিয়ে, বেছি মৰম কৰা কৰলা। আৰু এই গিৰাক আহিবিলাক বা এইটো তামান মৰম কৰা কৰলা। আৰু ভাই আমি ল'ৰাবিলাক হৈছে কেনেকৈ জানা না, ছোৱালী যদি 1% মৰম কৰে, ল'ৰাবিলাক 30% কৰে। আমি সদায় মৰম কৰাৰ আগতে ইনশাআল্লাহ, কিন্তু আজিকালি এই কুত্তা জাতিবিলাকেতো বিশ্বাস নকৰে, মৰমটো বুজি নাপায়। তো তাৰ উপৰি কি কৰলা, এই 6 মাহ 5 দিন যোৱাৰ পিছত তাহাঁতকো মৰম কৰা কৰলা, গিৰাককো মৰম কৰলা, গিৰাকে আৰু তামান মৰম কৰা কৰলা। আগতে যদি কুকুৰৰ দৰে উঠছিল, গিৰাকে নুঠা হৈছে, মৰম কৰে তামান। তাৰপিছত আৰু একদিন ঘৰত গেল, মাই জোঁৱাৰ খুব মৰম কৰা কৰছি, এবাৰ নমৰা ঔষধ দিবিচোন এটা, এই মৰা ঔষধটো খুৱাব নোৱাৰা, মই খুৱাইছোঁৱেই 3 মাহমান। তো মায়ে কোৱাৰ বাদে মই মৰম কৰছোঁ, জানিছোঁ মোক তামান মৰম কৰা কৰছি, আগতকৈ বহুত মৰম কৰা কৰছি। এবাৰ মেকে দম দিছে, নষ্ট যাওঁতে হেৰি মৰম দিলেহে মৰম পায়, তুমিতো আৰু কিবা কৰাতে মৰম পোৱা নাছিলে, মইতো তোমাক ডাইৰেক্ট বুজালোঁ, তই তোৰ হৈ ধৰা বুলি নকবি, জোঁৱাৰে হৈ ধৰা বুলি কবি। তো সেইকাৰণে মই তোক উল্টাকৈ কৈ মৰা ঔষধ দিয়া বুলি কৈ তোক সেইকাৰণে সেই চক্ৰান্ত সেই বস্তুটো লগাই দিছোঁ। তো বস্তু হ'ল কি ভাই, এইবিলাক হৈছে এই হুলকুম নোহোৱা জাতিবিলাকৰে কথা, এই তিৰিবিলাকৰে কথা, আমাৰ মা ভনীসকলৰে কথা। তো আমাৰ মা ভনীসকলে কিছুমানে বেয়া পাব পাৰে, কিন্তু বেয়া নাপাবা, তোমালোকৰ ভালৰ কাৰণে কৈছোঁ। আমাৰ স্বামী স্ত্ৰী বিবিসকলক কৈছোঁ, আজিকালি 3টা মানুহ আছে এনেকুৱা, এৰা শুনচোন, গেছটো বন্ধ কৰি দি, আৰে আল্লাহ বান্দা, তাই নিজে যদি কাম নকৰে গিৰাকে, তুই কিয় জোৰ কৰি ক'ব লাগে? কিন্তু গিৰাকে কাম কৰে, কিন্তু কৰিলেও সেইটো পেটুকটো ধুই দিব যাব না আৰু সেই বুলি। তো ভাইসকল বেয়া নাপাবি, মই এইখিনি আৰু ক'ব লাগে, কথাটো মনত পৰিলা, ময়ো কিবা এটা
কথা শুনি থাকাতে কিবা এটা চাই থাকাতে বস্তুটো পালোঁ। তো মই আপোনালোকক অলপমান লাম্বাকৈ কৈছোঁ আৰু। তো বহুত দিনৰ মূৰত মই ভিডিঅ' বনা নাছিলোঁ আৰু মই চুলিও ৰাখছোঁ, চুলি গছাও দেখালোঁ ৰাইজক। তো বেলেগে বেয়া একো কমেণ্ট নকৰিব, কাৰণ মোক বেলেগে বেয়া কমেণ্ট কৰিলে মই সহ্য নকৰোঁ। মোক যদি এইবাৰ তৃতীয়ৰ দৰে কিন্তু নহয়, মোক যদি আপুনি মৰম কৰি কয়, ভালকৈ কয়, মই আপোনাক ভালকৈ ক'ম। আৰু যদি আপুনি উল্টা পাল্টা কিবা কমেণ্ট কৰে, মই কিন্তু ঘণ্টাও জ্ঞান নকৰোঁ। বেয়া নাপাব, মই কিন্তু খোলা খুলি মানুহ ভাই, ভালো কম বেয়াও কম, মই কিন্তু চিধা চিধা কোৱা মানুহ। মই তাৰমানে ভাই ভয় কৰি নচলোঁ, মানে ভয় কৰোঁ, আল্লাহক ভয় কৰোঁ, দেশৰ কানুনক ভয় কৰোঁ, দেশক মানুহ, কানুনক মানুহ, আইন কানুন মানুহ, কিন্তু সেইফালে মানুহক ভয় নকৰোঁ। কোনোবাৰ আপোনালোকৰ ভিডিঅ' চাবৰ ইচ্ছা আছে চাব, চাবৰ ইচ্ছা নাই মোক আনছাবস্ক্ৰাইব মাৰি দিব। সেইবুলি এই বেয়া কমেণ্ট কৰিলে কিন্তু মই বেয়া কমেণ্ট কৰিম, কিন্তু মই এনেকুৱা বেয়া কমেণ্ট কৰিম, এনেকুৱা হেৰি কৰিম, আপোনাক হালাত কৰিম। তো সাৰা জিন্দগী মোৰ ভিডিঅ'টো দূৰৰ কথা, মাথা গৰম কৰি দিয়া বন্ধ হেৰি কৰি দিম। আৰু ফাৰ্ষ্ট আপুনি কমেণ্ট কৰিলে মই স্ক্ৰীনশ্বট মাৰি থৈ দিম, পিছত ডিলিট কৰি দিব পাৰা না, মই একো কৰা নাই বুলি। আৰু মোৰতো মই ডিলিট নকৰোঁ, তই ৰাখি থৈ দিবি। আৰু সেনেকুৱা যদি তই গালি পাৰা, মইতো গালি পাৰিমেই, মহাত্মা গান্ধীও নহয়, মই হজৰত মহম্মদো নহয়। মই হজৰত মহম্মদৰ আদৰ্শ মোৰ তাতে নাই, মহাত্মা গান্ধীৰ আদৰ্শ মোৰ তাতে নাই, কিন্তু মই হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত মোতাবিক চলোঁ। কিন্তু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে বুৰাই কা বদলা ভালে আহিছে দো হা। কিন্তু হজৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ মই এনেকৈ এটা আহিছিল বোধহয়, মোৰ মনত নাই স্পষ্ট হাদিছটো, খুন কা বদলা খুন, মানে খুনৰ বদলা খুনো দিব লাগে, জেচা কাৰণে এচা ভৰণী, তুমি যেনেকুৱা কৰিবি এনেকুৱা পাবি।